দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গুৱাহাটীত কুইজ প্ৰতিযোগিতা মহানগৰীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাৰ ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ অসমৰ উদ্যোগত ব্ৰহ্মপুত্ৰ কলিং মুকলি ভাৰত বিষয়ক লৈ কুইজ প্ৰতিযোগিতা চতুৰ্থ সংস্কৰণৰ এই কুইজ প্ৰতিযোগিতাত শতাধিক দলৰ অংশগ্ৰহণ অনুষ্ঠানটোত বিশিষ্ট ইতিহাসবিদ আৰু লেখক অধ্যাপক ডক্টৰ হিন্দুল সেনগুপ্তই মুখ্য অতিথি হিচাপে উপস্থিত থাকি শুভাৰম্ভ কৰে অনুষ্ঠানটোৰ এই উপলক্ষে কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰ্চুৱেলি অনুষ্ঠানৰ সকলো অংশগ্ৰহণকাৰী আয়োজক আৰু অতিথিসকলক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায় বিশিষ্ট কুইজ মাষ্টাৰ ডক্টৰ বিনয় উপাধ্যায়ে কুইজ প্ৰতিযোগিতাখন সুচাৰুৰূপে পৰিচালনা কৰে প্ৰতিযোগিতাৰ অন্তত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা দলসমূহক নগদ পুৰস্কাৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয় অনুষ্ঠানৰ সফল আয়োজনৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ অসমে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় অংশগ্ৰহণকাৰী অতিথি শিক্ষক শিক্ষয়িত্ৰী অনুৰাগী আৰু সহযোগীসকললৈ জ্ঞাপন কৰে কৃতজ্ঞতা